আঠু পানীলৈ ভয় কৰি মানুহৰ পিঠিত উঠা নাওবৈচাৰ প্ৰাক্তন বিধায়ক সঞ্জয় সুব্বাৰ কাহিনী সকলোৱে জানে। ফটোখনেও তুমুল চৰ্চা লাভ কৰিলে। পিছে আজি সঞ্জয় সুব্বাৰ কাহিনী নহয়, এজন যুৱকৰ এটা বিশেষ ভিডিঅ'হে আপোনালোকক দেখুৱাব বিচাৰিছো। চাৰিওফালে বান, হাহাকাৰ পৰিস্থিতি, তাৰ মাজত এটা বিশেষ ভিডিঅ'। এয়া দবকাৰ দৃশ্য, উদংগাৰে হাতত কলৰ থোৰালৈ লাইভ ৰিপৰ্টিং। ইতিমধ্যে কেমেৰা বাছত দেখা গৈছে চদাগাঁও অঞ্চলৰ মানুহৰ গৈ কেনেকুৱা বানপানী আহি পেলাই মানুহক কষ্টত পেলাইছে। গৰু ছাগলী মানুহে বজাৰত যাব নোৱাৰিছে, গৰু ছাগলী ঘৰৰ পৰা ওলাব নোৱাৰিছে, মানুহে ঘৰত পৰা ওলাব নোৱাৰিছে। দিনত খানি খুৰাকি খাবলৈ মানুহৰ বহুত কষ্ট হৈছে। আমাৰ কেমেৰা বাছত চাই দুখীয়া মানুহৰ ঘৰখিনি দেখুৱাই গ'ল দবকাৰ বান পৰিস্থিতি। দেখা গৈছে চদাগাঁও অঞ্চলৰ পানীৰ যন্ত্ৰণা, সৰু সৰু বাচ্চাবিলাক প্ৰতিক্ৰিয়া ল'লে বানাক্ৰান্তৰো। কাৰণে মানুহে কেনেকুৱা কৈছে শুনি লওক আপোনালোকে। কেমেৰা বাছত কৰিছে আৰু একদম পানীৰ পৰা আৰু কৈ মাতি লাভ নাই, ইমান ক্ষতিগ্ৰস্ত হৈছে। তাৰপিছত দেখাইছে গাঁৱৰ মানুহে কেনেকুৱা দুখটো মোৰ হাতত লৈছে। মোৰ চৰকাৰ বিনোদন চৰকাৰে একো কৰা নাই, মানুহক কিমান কষ্ট দি আছে। পিছে এয়া এইগৰাকী যুৱকৰ টেলিভিছন চেনেলৰ ৰিপৰ্টাৰ হোৱাৰ হেঁপাহ নে সোণোৱাল চৰকাৰলৈ ভুকুটি, সেয়াহে বুজা নগ'ল। দবকাৰ পৰা আব্দুল কাদিৰ ৰিপৰ্ট, প্ৰাগ নিউজ।